আজি মই এই লাড়ু কেইটামান বনাওঁ বুলি ভাবিছোঁ। লাড়ু এইকেইটা দেখিছা না? এইকেইটা হ'ল হেৰি চাউলৰ গুড়ি মানে পিঠাগুড়ি। এই পিঠাগুড়িকেইটাৰ কেইটামান মই এই উহা লাড্ডু বনাওঁ বুলি ভাবিছোঁ। উহা লাড্ডু তেন্তে মই এই উহা লাড্ডুকেইটা বনোৱাৰ কাৰণে প্ৰথমতে মই হেৰি কৰোঁ ৰ পিঠাগুড়িটো ভাজি লওঁ। এটা ভাজি ল'ব লাগিব। লাড্ডু বুলি নহয় লাড়ু কয় কিছুমানে লাড়ু। আগতে মই জুইকুৰা জ্বলাই লৈছোঁ গেছটো, তাৰপিছত হেৰি কৰোঁ পিঠাগুড়িকেইটা চৰুটোত দি লওঁ, ভাজি লওঁ অলপ। এনেকৈ আগতে ভাজিব লাগিব। ভাজি লৈ তাৰপিছত অলপ বেছিকৈ ভাজিব লাগিব দেচোন। এনেকৈ পুৰা ভাজি আছোঁ আৰু এনেকৈ ভাজি লওঁ। ভাজা হ'ল ৰ, তাৰপিছত মই চৰুটো নামাই আনিলোঁ। এইবাৰ আকৌ অলপ খৰ ভাজা কৰিছোঁ। এইবাৰ এনেকৈ থাকিলে তাতে বেছি হেৰি হৈ যাব। এটা সাজত নামাই লওঁ আৰু এই নামাই লৈ ইয়াতে ঠাণ্ডা হ'ব দিওঁ। অলপমান ঠাণ্ডা হৈ থাকক। পিছে ঠাণ্ডা হ'ল। এবাৰ কেৰাহীটো ঠাণ্ডা হৈছে। কেৰাহীটোতে দিওঁতে মোৰ সুবিধা হ'ব তাৰমানে। কেৰাহীটোতে দিলোঁ। ইয়াতে অলপ মই নিমখ দিওঁ আৰু নিমখ দিলে ভাল লাগিব খাই পেলাই। এটা লাৰি চাৰি দি অকণমান পানী দিলোঁ। ইয়াতে পানী দি অলপমান লাৰি দিওঁ। লাড়ু বনাব লাগিব নহয়, সেইকাৰণে আৰু অলপ লাড়ু হ'ব লাগিব। গাখীৰো আছে, গাখীৰ অলপমান ঢালি দিওঁ, মানে সোৱাদ লাগিব। গাখীৰখিনি ঢালি দিলোঁ। সোৱাদ লাগে যদি লাগক। গতিকে মই অলপ হোৱা নাই আৰু পানী দিলোঁ। এনেকৈ লাড়ু হৈছে। ইয়াতে মই অলপমান চেনি দিওঁ। চেনি দিলে মিঠা লাগিব। আৰু এইটো নাৰিকলত আজিকালি কিনিব পাই নহয় গুড়া, এই গুড়া অলপমান দি দিওঁ। মস্ত সোৱাদ লাগিব নাৰিকলৰ গুড়া দিলে। এই নাৰিকলৰ গুড়াখিনি দি মই ভালকৈ মাৰি লওঁ আৰু অলপ মানে লাড়ুকেইটা তেতিয়া খাব ভাল লাগিব। এইবাৰ এটা এটাকৈ লাড়ু বনাওঁ। নাৰিকল ৰকা নাৰিকল বা কেঁচা নাৰিকল হ'লে এনেকৈ গুড়া কৰি এনেকৈ গাঁটা বনাই তাৰপিছত দি এনেকৈ লাড্ডুটো বনালে হ'ল। এনেকৈ বনাব লাগিলে হ'ল। কিন্তু মই কিনিবই পাই নাৰিকলৰ গুড়া, কোনে কষ্ট কৰি থাকে আৰু সেইকাৰণে মই দোকানৰ পৰাই কিনি আনিলোঁ। আনি পেলাই আৰু কষ্ট কৰি থাকাত কৰি এনেকৈ লাড়ুকেইটা বনাওঁ। বনাই আৰু আগতে গোটেইকেইটা বনোৱা হওক ৰ'বকচোন। মই এনেকৈ আজি বনাই মজাকৈ খাম বুলি ভাবিছোঁ। কিমান কেইটা হয়। আজি মই দুপৰীয়া ভাতে নাখাওঁ, এই উহা লাড়ুকে খাই থাকিম। বনোৱা হ'ল। এইবাৰ কেইটা হ'ল? 1 2 3 4 5 6 7 8 9 10 11 12 হ'ল 12টামান। গতিকে এয়া মই এইবাৰ কি কৰোঁ, এটা সাজত পানী ল'ব লাগিব। ক'ত লওঁ? এই কুকাৰটোতে লওঁ। কুকাৰটোতে পানী ল'লোঁ। কুকাৰটোত পানী লৈ এখন গামোচা লওঁ। গামোচাখন কিন্তু মই নতুন গামোচাতে ধুই লৈছোঁ। ধুই লৈ পেলাই শুকাই লৈছোঁ গামোচাখন। আৰু মই এই কুকাৰটোত পাৰি দিওঁ। এনে কৰি কুকাৰটোত পাৰি দিলোঁ। তাৰপিছত লাড়ুকেইটা ইয়াতে ধুনীয়াকৈ এনেকৈ দি যাওঁ। গোটেইকেইটা এনেকৈ দি দিলোঁ। আৰু এনেকৈ ধৰি থাকিব লাগিব, নহ'লে পানীৰ ভিতৰত পানী আছে নহয়, পানীখিনিত ডুব গ'লে বেয়া লাগিব। এইবাৰ ঢাকনিখন মাৰি দিওঁ। এনেকৈ ঢাকনিখন মাৰি দিলোঁ। গামোচাখন এনেকৈ আছে। এইবাৰ আৰু বহাই দিওঁ ৰচোন। আৰু গেছটো জ্বলাই কুকাৰটোত থ'ব দিলোঁ। কিমান সময় লাগে হৈ থাকক ৰচোন। 20 মিনিট হ'ল। এনেকৈ নুমাই থওঁ গেছটো। আৰু 20 মিনিটৰ দেৰি নালাগে আৰু হৈ থাকিব। পিছত ঠাণ্ডা হ'লে খুলিব লাগিব। ঠাণ্ডাটো হৈ গ'ল। এবাৰ লাড়ুকেইটা ওলাই চাওঁ।
কেনে হয়েছে বা এনেকৈ ওলাই আনিলোঁ ৰচোন এবাৰ বঢ়িয়া লাড্ডু হৈছে দেখাত দেখোন ভালেই লাগছে খাই চালেহে গম পাওঁ এটা খায়ে চাওঁ বঢ়িয়া লাগছে আপোনালোকৰ বা কেনে লাগে মোক জনাবচোন